এটা সমূহ বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তুটো আপোনালোকে গম পাইছে যে পৰীক্ষা সংক্ৰান্তীয় কেতবোৰ কথা আমি পাতি আছোঁ। আৰু পৰীক্ষা সংক্ৰান্তীয় কথা পতাৰ সমান্তৰালকৈ আমি এই গোটেই ব্যৱস্থাটোত কেৰুণ ক'ত ৰৈ গৈছে সেই সন্দৰ্ভত কথা পাতিব খুজিছোঁ। আমাৰ সৈতে যিহেতু আজি আছে ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া। তেখেতে কালি যিহেতু নতুনকৈ যিগৰাকী আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ যিগৰাকীৰ নাম ঘোষণা হৈছিল, তেখেতৰ হাতত দায়িত্ব অৰ্পণ কৰিছে। এতিয়া তেখেত প্ৰাক্তন হ'ল, কিন্তু প্ৰাক্তন হ'লেও আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ যে কি বিষয়ৰ ওপৰত তেওঁ এতিয়াও কাম কৰিবলৈ বাকী থাকিলে, কি বিষয় সন্দৰ্ভত তেখেতে আজিৰ তাৰিখত এতিয়াও ভাবে যে তেওঁৰ আক্ষেপ থাকি গ'ল যে এইখিনি কাম কৰিব নোৱাৰিলে, কৰাৰ পৰিকল্পনা আছিল, আৰু কি সংস্কাৰ তেওঁ সাধন কৰিলে বুলি ভাবে। এই সন্দৰ্ভত আমি তেখেতৰ সৈতে কথা পাতি আছোঁ। তাৰ মাজতে আটাইতকৈ যিটো চিন্তাজনক কথা হ'ল যে ষ্টেণ্ডৰ যিটো কথা, টপাৰৰ যিটো প্ৰসংগ, এই টপাৰৰ প্ৰসংগত কি হাৰলৈ একাংশ বিদ্যালয় বা জুনিয়ৰ কলেজ তেওঁলোক নামিব পাৰে, সেয়া ভাবিলে আপোনালোক আচৰিত হ'ব। সেই শংকা আমি ব্যক্ত কৰি আছিলোঁ, বিভিন্নজনে আমাক সেই প্ৰশ্ন কৰিবলৈ আহ্বান জনাইছিল। আজি প্ৰাক্তন অধ্যক্ষগৰাকীক এই কথাখিনি সোধাত তেখেতেও যিখিনি মন্তব্য কৰিলে, এই কথাখিনিৰ ওপৰত নিশ্চয় কিন্তু এটা বিচাৰ হোৱাৰ প্ৰয়োজন আছে। এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন আছে যে কাঠফুলাৰ দৰে বাঢ়ি আহিছে একাংশ জুনিয়ৰ কলেজ, আৰু এই জুনিয়ৰ কলেজসমূহত তেওঁলোকে কি গুণগত তেওঁলোকৰ দিশৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এফিলিয়েশ্যন পায়, তেওঁলোকে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা এফিলিয়েশ্যন লাভ কৰে, এনেধৰণৰ বহু কথা আছে। এই কথাখিনিৰ মাজতে তেখেতে যিখিনি কথা উল্লেখ কৰিছে যে অনিয়ম সংঘটিত হোৱাৰ কাৰণে পূৰ্বৰ এগৰাকী কণ্ট্ৰলাৰ, যিগৰাকী ইতিমধ্যে তেখেতে স্বেচ্ছাই অৱসৰ ল'বলগীয়া এটা প্ৰক্ৰিয়াৰ মাজলৈ গ'ল, আৰু এতিয়াও উচ্চ পৰ্যায়ৰ এনে বিষয়া আছে যিসকলে এই বিষয়টোত অধ্যক্ষগৰাকীৰ প্ৰতি সহযোগিতা নবঢ়ালে সেই সময়ত যেতিয়া তেখেত দায়িত্বত আছিল। মই আপোনাৰ কাষলৈ আৰু দুটামান বিষয় লৈ আহিব খুজিছোঁ। সেয়া হ'ল যে আপুনি বিশেষকৈ ছেবাৰ এক সিদ্ধান্ত, যি শেহতীয়া এটা ঘোষণা, যিটো পৰৱৰ্তী সময়ত পৰিহাৰ কৰিলে, সেই সময়ত আপুনি এটা যথেষ্ট বিতৰ্কিত মন্তব্য আপুনি কৰিছিল। এতিয়া কথা হ'ল যে সেই বিষয়টো আছিল যে বৰাক উপত্যকা প্ৰসংগটো, যিটো সন্দৰ্ভত আপোনাৰ বিৰুদ্ধে গোচৰ ইত্যাদিও বিভিন্ন শিলচৰত যথেষ্টকেইটা বিভিন্নজনে গোচৰ আপোনাৰ বিৰুদ্ধে ৰুজু কৰিছে। সেই বিষয়টোত আপুনি কিয় ক'বলগীয়া হৈছিল, মই যদি আপোনাক সোধোঁ? চাওক, অসম ভাষাভিত্তিক ৰাজ্য। ইয়াক অসমীয়া ভাষা ৰাজ্য ভাষা কৰা হৈছে 1960, আৰু তাত যিহেতু বিভিন্ন জনগোষ্ঠীৰ সমষ্টিৰে পৰিপূৰ্ণ ৰাজ্য, য'ত লেট লজ কৰিব লাগে সেইবোৰ সেই সময়তে কৰা হৈছিল। কিন্তু অসমখনৰ ৰাজ্য বা চৰকাৰী ভাষা অসমীয়া, সেইটো খাটাং। তো বৰাকৰ এই ক্ষেত্ৰত মই যিটো কমেণ্ট কৰিছিলোঁ, সেইটো মই বৰাকবাসীয়ে দুখ পাবলৈ লাগে বুলি মই কোৱা নাই, কিন্তু মই অসমীয়া ভাষাৰ স্বাৰ্থতে কথাটো কৈছিলোঁ। যিহেতু মোৰ নিজৰ কাউন্সিলত অল্টাৰনেটিভ ইংলিছটো মানে MIL হিচাপে ব্যৱহাৰ হৈ আছিল চিন্স ইটছ ইনচেপশ্যন 1884 পৰা। তাৰ মূল কাৰণটো কি যে ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীবোৰে অসমীয়া নিশিকে, গতিকে অসমীয়া বেয়া কৰে, গতিকে তাহাঁতক অল্টাৰনেটিভ ইংলিছ দি MIL ওলাই গুচি যায়। মোৰ মনত প্ৰশ্ন জাগ্ৰত হ'ল যে ভাৰতবৰ্ষৰ ক'ত MIL ইংৰাজী হিচাপে ব্যৱহাৰ হৈছে। গোটেই ষ্টেটবোৰৰ মই মানে খবৰ আনিলোঁ, দেখিলোঁ যে ক'তো নাই হোৱা। ক'ৰবাত মাতৃভাষাৰ প্ৰতি ডাবল হৈ গৈছে, 200 নম্বৰৰ পৰীক্ষা লৈছে। আৰু সেইকাৰণে মই এইটো উঠাবৰ কাৰণে যত্ন কৰিলোঁ। মই প্ৰচেছৰ মাজেদি গ'লোঁ, ষ্টেক হোল্ডাৰ্ছৰ লগত কথা পাতিলোঁ, মিটিং কৰিলোঁ। শেষত আমাৰ নিজৰ ভিতৰতো বহুত অবজেকশ্যন হৈছিল, কিন্তু মই উঠালোঁ এইটো। নেক্সট ইয়েৰৰ পৰা অল্টাৰনেটিভ ইংলিছ MIL নহ'ব। তাৰ এগেইনষ্টে 12টা ছাবজেক্ট আমি দিছোঁ, অসমীয়া, বঙালী, বড়ো, মিচিং, ডিমাচা, কাৰ্বি, যেনেকৈ কৰি 12টা, মণিপুৰীত যি আছে। তো তেওঁলোকে যেতিয়া আমি পৰীক্ষা পাতিবলৈ দিলোঁ, প্ৰগ্ৰেম দিলোঁ, 19 তাৰিখে এটা পৰীক্ষা পৰিছিল। তেওঁলোকে মোলে দিয়া এই বছৰ পৰিছিল। তো তেওঁলোকে মোলে দিয়া নাই, ছেক্ৰেটাৰীলে ক'লে যে 19 তাৰিখটো পৰীক্ষা ড্ৰপ কৰিব লাগে, যিহেতু সেইদিনাখন আমাৰ শ্বহীদ দিৱস, ভাষা শ্বহীদ দিৱস হৈছে আমাৰ। তাৰপৰা প্ৰথমতে মই কথাটো বুজা নাছিলোঁ, মোলে অহা নাছিল, পিছত আহিলত মই সুধিলোঁ যে কি কাৰণে এইটো কৰা হ'ল। বোলে এইটো তেওঁলোকৰ ভাষা দিৱস আছে। আমি ক'লোঁ যে শ্বহীদ দিৱস, তেওঁলোকৰ ভাষাৰ কাৰণে কোনোবা মানুহ মৰা। মই ক'লোঁ যে ভাষা দিৱসটোতো তেওঁলোকৰ কাৰণেহে, আমাৰ কাৰণে নহয়, গতিকে এইটো বদলাব পৰা নাযাব। যেতিয়া মোৰ কথাটো ছেক্ৰেটাৰীয়ে হয়তো মোৰ সচিবে হয়তো জনালে, তেওঁলোক ফিউৰিয়াছ হৈ গ'ল। তেওঁলোকে ক'লে যে সেইদিনাখন আমি বৰাক বন্ধ দিম। তো এই কথাটো যেতিয়া বৰাক বন্ধ দিম বুলি ক'লে, ঠিক
আনুষাংগিকভাৱে এইটো কথা ওলাই গ'ল সেবাৰ চেয়াৰমেনে এটা কথা কৈ দিলে যে অসমীয়াটো 7th লেংগুৱেজ হিচাপে ল'ব পাৰিব নে কি এইটো নহ'লেও হ'ব এনেকুৱা এটা পৰ্যায়লৈ ঐচ্ছিক বিষয় হিচাপে লৈ পঠাই দিলে তো সেই কথাটো মই গম পালোঁ গম পোৱাৰ পাছত যেতিয়া চেনেল গৈ মোক সুধিলে দুটা চেনেল গৈছিলে সুধিলে যে আপুনি এই কথা আমাৰ মন্তব্য কি আপোনাৰ মই কৈছোঁ যে পৰীক্ষা পতা নপতা তাৰিখটো বদলাই দিয়া সেইটো এটা বেলেগ কথা কিন্তু অসমীয়া ভাষাটো একেবাৰে নেগলেক্ট কৰিব অসমৰ ভিতৰত থাকিব এইটো কেনেকুৱা কথা এটা পৰ্যায়লৈকে মিনিমাম জনা উচিত তো সেইকাৰণে মই ক'লোঁ যে তেওঁলোকে অসমীয়াটো এটা পৰ্যায়লৈকে শিকিব লাগে আৰু গভৰ্ণমেণ্টেও লাষ্ট গভৰ্ণমেণ্টে যেতিয়া প্ৰেজেণ্ট মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আছিলে তেওঁ এটা কথা কৈছিল যে আপ টু ক্লাছ 10 অসমীয়া বাধ্যতামূলক আটাইবোৰতে তেওঁ এইটোও কৈছিল যে মোৰ ল'ৰাটো বাহিৰত পঢ়ে তেওঁৰ অসমত চাকৰি নাপাব যেহেতু তেওঁ ক্লাছ 10লৈকে অসমীয়া লোৱা নাই সিমানখিনি তেওঁ কৈছে কিন্তু তাৰ মাজতে আকৌ বোলে 20 চনতে কোনোবা এটা আইন কৰিলে যিটো এইটো হেৰি কৰিব 7th লেংগুৱেজ ঐচ্ছিক বিষয় হিচাপে কৰি ল'ব এনেকুৱা কিবা এটা তো সাহিত্য সভাও এগেইনষ্টে গ'ল আছু এগেইনষ্টে গ'ল পৰিহাৰ কৰিব লগা হ'ল বাৰু তেওঁলোকে কি সেই ক্ষেত্ৰত যেতিয়া মোক কুৱেশ্যনটো সুধি দিলে যে এই ক্ষেত্ৰত আপোনাৰ হেৰি কি মনোভাৱ কি যে এনেকৈ যে হেৰি কৰিছে আপুনি কি ভাবে মই কৈছোঁ সেবাৰটো আত্মঘাতী সিদ্ধান্ত হৈছে অসমত যেতিয়া আছে যে অসমীয়া বুলি মিনিমাম মানি চলিব লাগিব আৰু তেওঁলোকে যিসকলে নেমানে এইটো বৰাকেই হওক অইন এৰিয়াই হওক যে তেওঁলোক তেতিয়াহ'লে অসমৰ ভিতৰত থাকিব নালাগে নাথাকিলে কি হ'ব মই স্পেচিফাইড কৰি ক'লোঁ যে বৰাক নাথাকিলে আমাৰ একো লোকচান নহয় বৰাক যদি গুচি যায় আমাৰ একো লোকচান নহয় যেহেতু বৰাকৰ নিজৰ যিবোৰ উৎপাদন আছে কিবা আছে কি নাই সেইবোৰ কথা আমি নোকোৱা নাই কিন্তু আমাৰ বহুত বেছি আছে মোৰ পাৰ্টিকুলাৰলি উজনি অসমত বহুত ৰিচোৰ্চ আমাৰ আছে যিটোবোৰ ৰিচোৰ্চত আমাৰ এস্কুৱেৰত আমাৰ ৰেভিনিউত গোট খায় তেওঁলোকৰ সিমান বেছি নাই তেওঁলোকে নিজে কৰিব পাৰিব এইটো কৰিডৰ কৰি দিব পাৰিব ম্যানমাৰৰ পৰা বেলেগ ব্যৱসায় আৰম্ভ কৰিব পাৰিব নতুনকৈ গ্ৰ' কৰিব আৰু গভৰ্ণমেণ্টেতো এখন ষ্টেট হ'লে হেল্প কৰিবই চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেই পৰ্যায়ত মই কৈছিলোঁ যে তেওঁলোকে এখন বেলেগ ষ্টেট কৰিব আপুনি ক্ষোভত কৈছিল দুখ লাগি কৈছোঁ অসমত অসমীয়া ভাষা আৰু মই অসমীয়া ভাষা পাত্তা নিদিম নকম একো সেইকাৰণে মই আকৌ অল্টাৰনেট বহুত কিবা কিবি ভাবিছোঁ ছাপ'জ মই এটা স্ক'প পাই গ'লোঁ অসমীয়া নপঢ়া মানুহ আহি আছে তেতিয়া মই ক'লোঁ যে আপ টু ক্লাছ 10 অসমীয়া নপঢ়া মানুহক অসমৰ চাকৰি দিব নালাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথাটো বেলেগ এটা তেনেকৈ ভাবিলোঁ এবাৰ ভাবিলোঁ যে 100 মাৰ্কছ কম্পালচৰি কৰি দিব লাগে পৰীক্ষাবোৰত APSC পৰীক্ষাত অসমীয়া 100 মাৰ্কছ কম্পালচৰি কৰি দিব লাগে যি নোৱাৰে চাকৰি নাপাব ইণ্টেলেকচুৱেলি গম পাইছোঁ তো সেই কথাটোকে তেওঁলোকে ওলোটাকৈ লৈ যে আমাক খেদি দিবলৈ লৈছে এইটো কনষ্টিটিউশ্যনৰ বাহিৰৰ কথা কৈছে আমুক তামুক কৈছে কেছ দিছে কিবা দিছে এতিয়ালৈকে মোলৈ অহা নাই পেপাৰতহে শুনি আছোঁ দেখি আছোঁ হ'লেও হ'ব মই কৈছোঁ যে মই এইটো কোৱাৰ কাৰণে যদি দেশত দ্ৰোহী য়েছ আই উইল টেক দি পানিছমেণ্ট ন' প্ৰব্লেম মই নিজে অল্টাৰনেটিভ ইংলিছ উঠাইছোঁ আৰু এইটো কি কয় অসমীয়া ভাষা বাছি ৰাখিব যদি ষ্টেটখন বাছি থাকিব লাগে অসমীয়া জাতি বাছি থাকিব লাগে ভাষাটো থাকিব লাগিব সেইকাৰণে মই কালি আৰু দুটা কথা কৈ আহিছোঁ তাত যে কাৰ কি সম্পৰ্কীয় ইটো সিটো এইবোৰ মই মোৰ নিজৰ ধাৰণাটো দিছোঁ কোনোবাই মানিব নেমানিব সেইটো বেলেগ কথা আৰু এইটো বয়সত মোৰ না পাবলৈ আছে বেছিকৈ না হেৰুৱাবলৈ আছে বেছিকৈ গতিকে মই সঁচা কথা ক'বই লাগিব মই নিয়মমূলাৰৰ কথা মনত পৰে মোৰ নিয়মমূলাৰ মানে হিটলাৰে নিয়মমূলাৰক লাষ্টত মাৰিছিলে কিন্তু নিয়মমূলাৰ বৰ ফেমাছ হেৰি আছিলে ইণ্টেলেকচুৱেলছ আছিলে তেওঁ প্ৰথমতে কমিউনিষ্ট মাৰিছে মনে মনে থাকিলে মই কমিউনিষ্ট নহয় পিছত ইহুদী মাৰিলে তেওঁ মনে মনে থাকিলে মই ইহুদী নহয় তেওঁ প্ৰটেষ্টাণ্ট মাৰিলে তেওঁ মনে মনে থাকিলে তেওঁ কেথলিক কিন্তু যেতিয়া তেওঁক ধৰিলে তেতিয়া কৈছে যে এইটো মই বহুত দিনৰ আগতে ক'ব পাৰিলোহেঁতেন এইটো ভুল হৈছে সেইকাৰণে আই ফ'ল' নিয়মমূলাৰ আৰু মই কৈছোঁ যে সময়ৰ সঁচা কথাটো কৈ যোৱা ভাল সেইকাৰণে মই এই কথাবোৰ সঁচাকৈ মোৰ ফিলিংছটো মই কৈ আছোঁ যে বৰাক যদি থাকিবলৈ বেয়া পাইছে তেওঁলোক যোৱা ভাল এইটো আপোনাৰ স্পষ্ট কথা ঠিক আছে এতিয়া মই আপোনাক আৰু এটা কথা সুধিব খোজোঁ যে বৰাকৰ প্ৰসংগ বুলিয়ে নহয় আপুনি গম পায় যে অতি শেহতীয়াকৈ আমি যিহেতু আমি মন কৰিছোঁ যে কা আন্দোলনৰ সময়ত যি এক পৰিৱেশৰ সূচনা হৈছিল তাৰপিছত আপুনি যিখিনি কথা আজিৰ তাৰিখত কৈছে যে অসমীয়া ভাষা সংস্কৃতি জীয়াই থাকিব লাগিব অসমীয়া আমি নিজে যদি নিজৰ মাতৃভাষা নকওঁ আৰু ভাষাটোৰ যদি ক্ষমা কৰিব প্ৰচলন যদি নহয় আমাৰ মাজত আমাৰ সন্তানে যদি নিজৰ ভাষা নিশিকে তেতিয়া নিশ্চয় এই কথাখিনিয়ে আমাক অকণমান নহয় বাৰুকৈ ভৱিষ্যত দিনত সমস্যাৰ সৃষ্টি কৰিব কিন্তু এই যে কা আন্দোলনৰ মূল কথাবোৰো তেনেকুৱা ধৰণৰে যে কা আন্দোলন যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিল কা বিৰোধী আন্দোলন যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিল বা তেতিয়া কেব আছিল তেতিয়াও কিন্তু সেইখিনি কথাই কৈ থকা হৈছে যে ভাষা সংস্কৃতি লোপ পাব আৰু কথাবোৰ ক'ৰবাত নহয় ক'ৰবাত সেই আন্দোলনকাৰী যিসমূহ দল সংগঠন আছে বা আমি ৰাজনৈতিক দলৰ কথাও যদি কওঁ আপুনি এটা বেলেগ আদৰ্শত বিশ্বাসী
কিন্তু কথাবোৰৰ ক'ৰবাত আমি মিল দেখিবলৈ পাইছোঁ ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ইমানবোৰ কথাৰ মিল থকাৰ পিছতো আপুনি কালি কিয় আপুনি আছুৰ প্ৰসংগত কাৰ প্ৰসংগত ওলোটাকৈ ক'বলগীয়া হ'ল চাওক হিপক্ৰেচি মই বিৰাট বেয়া পাওঁ ক'ব এটা কৰিব এটা যদি 85ত এক্ট এটা চাইন হ'ল 6 নম্বৰ দফাত প্ৰটেকশ্যন দিয়া হ'ল তো সেইটো আজিলৈকে অসমীয়া সংজ্ঞাটো উলিয়াব নোৱাৰিলে যদি নোৱাৰে সলনি কৰিব লাগিছিল ইমান দিন কিয় লৈ থাকিব লাগে জনা গ'ল যে এইটো নহ'ব অসমীয়া সংজ্ঞা নোলাবগৈ আমিয়ে দিব পৰা নাই সলনি কৰিব লাগিছিল টু ছেভ দি নেশ্যনেলিটি সেইটো নকৰিলে কোনেও গভৰ্ণমেণ্টেও নকৰিলে আছুৱেও নকৰিলে এইটো কৰিব লাগে আছাম একৰ্ড ঠিককৈ কৰিব লাগে 855জন মাৰিলে পিছত আকৌ 5জন আমি মাৰিলোঁ স্বাধীন কৰিবলৈ গৈ 12,000তকৈ বেছি মাৰিলোঁ এইবোৰ চব সাহসী তেজাল ডেকা দেশখনক ভাল পোৱা মানুহ আমি মাৰিয়ে থাকিম নেকি ৰিজাল্ট আমি নল'ম নেকি ছ'চিয়েলি আমি কণ্ট্ৰল নকৰিম নেকি যিটো গভৰ্ণমেণ্টক চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাধ্য কৰাব পাৰি অসমীয়া জাতি গঠনটো কিমান ত্যাগ 7জন ৰজাই এৰি দিছে নিজৰ ৰাজ্য আহোমে নিজৰ ভাষা ধৰ্ম এৰি দিছে জাতি হৈছে জাতি লাচিত বৰফুকনক একদম ফ্ৰণ্ট লাইনত হেল্প কৰিছে মুছলমানে ইছলামৰ এগেইনষ্টে ধেমালি জাতি নেকি এইটো কাৰ দিনত ভাগিল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ হুইজ গিল্টি আমি কোৱা নাই কিন্তু ভাগিলেতো তেতিয়াহ'লে ইয়াৰ সংস্কাৰ নহ'ব নেকি আমি এইটো ঘূৰাই আনিব নোৱাৰিম নেকি ইতিহাস হিষ্ট্ৰী ৰিপিট ইটছেল্ফ ইন এ মডাৰ্ণ ফৰ্ম হিষ্ট্ৰী ৰিপিট কৰি আছে আপুনি মই ভালকৈ মনোযোগ দিয়া নাই কোচ ভূঞা দৰঙীয়ালে নোৱাৰে গড়গাঁৱৰ পৰা খেদি উলিয়াই 1600 কিমান চনত গুৱাহাটীত কেম্প কৰিছে ভাইচৰয় পাতিছে হয়নে তাৰ আগলৈকেতো ইয়াত নাই তো উজনিৰ ফ'ৰ্চ আহি খেদি মানাহ উলিয়াই দিয়ে এতিয়া 42 ছিট উজনিত এছেম্বলিত 31টা দিছে এই 31টা কংগ্ৰেছে পালে গভৰ্ণমেণ্ট কৰিব বিজেপিয়ে পালে গভৰ্ণমেণ্ট কৰিব নিদিলে নোৱাৰিলে নকৰিব বুৰঞ্জীটো একেই আছে ইতিহাসটো একেদৰে আছে এই কথাবোৰ আমাৰ নতুন প্ৰজন্মই ভাবি উলিয়াব জানিব লাগে C.S. মুলানে 1931ত কৈছিল যে আফটাৰ 30 years কেৱল শিৱসাগৰৰ বাহিৰে বাকী ক'তো অসমীয়া মানুহ নাথাকে অসমীয়া মানে কোৱা মানুহ নাথাকিব এইটো কৈছিলে নহ'ল অকল দুটা সেই বিচাৰিলোঁ মই অলপ আগতে আপোনাক কৈছোঁ চাহ বাগান হ'ল মাটিডোখৰ ৰৈ গ'ল আৰু নেচাৰেল বেৰিয়াৰ থাকিলে মানুহবোৰ কমকৈ গ'ল নহ'লতো সেইফালেও তেনেকুৱা হ'ল আজি সেইটো কৰাৰ কাৰণে C.S. মুলানৰ 31 বছৰৰ পাছত অসমীয়া মানুহ নাথাকিব বুলি কোৱাটো ছাকচেছফুলি নহ'ল কিন্তু তেওঁ তেতিয়াই কৈছিল যে লখিমপুৰত এটা কোচ কৰিছে তেওঁলোকে ডেট ইজ নাও বৈছা ভৰত নৰহে যিটো কথা কৈছিল কেইদিনমানৰ আগতে এই কথাবোৰ একেদৰেইতো চলি আছে যদি একেদৰেই চলি আছে তেতিয়াহ'লে আমি আকৌ ইউনিফাইড কেলে নহওঁ এনেকুৱা কি মেথড আমি ল'ব পৰা নাই যিটো কাৰণে আমি ইউনিফাইড কৰিব নোৱাৰোঁ মই সেইকাৰণে বিহু ছাবজেক্ট উলিয়াইছিলোঁ ইট ইজ দ্য অনলি কালচাৰেল ইনগ্ৰেডিয়েণ্টছ যিটোৰ যোগেদি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে গোটেইবোৰক লগাব পাৰে বিহুটোৰ যোগেদি কিন্তু বিহু যেতিয়া গীটাৰ বজাবলৈ ধৰিলে যেতিয়া বেঞ্জু বজাবলৈ ধৰিলে আমি ক'লোঁ যে ন ইয়াক লাইনত থ'ব লাগে সেই কথাটো ভাবিয়ে কৈছোঁ যে বিহু পাঠ্যক্ৰম আপুনি পাঠ্যক্ৰমত মই ইণ্ট্ৰডিউচ কৰিছিলোঁ এবাৰ ছেকেণ্ড ইয়েৰ কিতাপ ওলাব মই হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী উলিয়ালোঁ হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী এটা ছাবজেক্ট কৰি স্বদেশ অধ্যয়ন বুলি দিছোঁ এইটো খুব ডাঙৰ কথা আছিল আৰু আপুনি নিশ্চয় উপলব্ধি কৰিছে আমিও বিভিন্ন ধৰণৰ সভা সমিতিয়ে অসম ছাত্ৰ সন্থাই হওক বা বুৰঞ্জী আৰু ভূগোল নজনা এটা জাতি নিজৰ বুৰঞ্জী নজনা নিজৰ ইতিহাস নজনা আৰু ইতিহাস নজনাৰ কাৰণে বহু কথা নিশ্চয় হৈছে এই স্বদেশ অধ্যয়নৰ জৰিয়তে সেইটো মই দিব খুজিছিলোঁ শুনক জাষ্ট অকণমান 1 মিনিট লাগে একো নাই আপুনি কওক আলাবৈত 10,000 সৈন্য একেদিনাই মৰিছিল 5 সংখ্যাটো মই বহু ঠাই কথাটো কৈছোঁ 1662 5 মাৰ্চ যুদ্ধ কৰিম বুলি সিদ্ধান্ত লৈছিল চক্ৰধ্বজ সিংহই 1667 5 ভাদ বৃহস্পতিবাৰ লাচিত বৰফুকনে যুদ্ধ যাত্ৰা কৰিছে এগেইনষ্টে আৰু বাক্য কৈছে গো ব্ৰাহ্মণ ৰক্ষা পৰক ল'ৰা তিৰোতা ৰক্ষা পৰক মোৰো যশস্যা বাঢ়ক সেইকাৰণে তোমাক পঠাইছোঁ নেভাবিবা তোমাৰ দৰে ফুকন আৰু মোৰ ৰাজ্যত নোলাব এই বাক্যটো কৈ পঠাইছিল 1669 5 আগষ্ট 10,000 মানুহ মৰিছে আলাবৈত একেদিনাই আলাবৈত ওচৰৰ মানুহে নাজানে হিষ্ট্ৰী হেড অফ দি ডিপাৰ্টমেণ্টে নাজানে কেনেকুৱা শিলপুখুৰীৰ পাৰত গুৱাহাটীৰ মানুহে জানিব লাগে শিলপুখুৰীৰ পাৰত 3টা মৈদাম আছিলে 3টা গ্ৰেভ আছিলে জাপানী সৈন্যৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ
তাহাঁতি গম পাই হাড়কেইডাল উলিয়াই লৈ গৈছে গভৰ্ণমেণ্টৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ ডেট ইজ প্ৰেগমেটিজিম 10,000 সৈন্য একেদিনাই মৰিছে তাৰিখটো নাজানে যুদ্ধত লাচিতে জিকিছে তাৰিখটো নাজানে ডেট ইজ অলছো 5 এপ্ৰিল 1671 5 এপ্ৰিল লাচিতে যুদ্ধত জিকিছে এই 5 সংখ্যাটো পাৰ্টিকুলাৰলি পিকুলিয়াৰ ফৰ দি আজিলৈ 5 এপ্ৰিল আমি কোনো ধৰণে উদযাপন পালন কৰাৰ কোনো নজিৰ নাই নেজানে আমি ইতিহাস নাজানো পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে হয় পাঠ্যক্ৰম সেইটো আকৌ এইটো কেলে কৰা হ'ল বুলি এতিয়া স্বদেশ অধ্যয়ন পঢ়িলে বুৰঞ্জী ভূগোলত মেজৰ ল'বগৈ পাৰিব এতিয়া বুৰঞ্জীৰ শিক্ষক আৰু ভূগোলৰ শিক্ষকে নপঢ়ায় এই স্বদেশ অধ্যয়নৰ মাষ্টৰ নহয় নে আমি মই হেৰি দিছোঁ পাব্লিচিটি দিছোঁ পেপাৰত যে এইটো পঢ়িলে হেৰিত হ'ব ডিগ্ৰীত হয় হিষ্ট্ৰীত নহয় জিঅ'গ্ৰাফীত মেজৰ ল'ব পাৰিব দুটা ছাবজেক্টৰ নলেজ 2 বছৰ পাই গ'ল তাৰপিছত স্পেচিয়েলাইজড হ'ল দিল্লী ইউনিভাৰ্চিটিয়ে একচেপ্ট কৰিলে ক'লে যে আমাৰ কোনো প্ৰব্লেম নাই আই ৰোড তেজপুৰ ইউনিভাৰ্চিটিয়ে একচেপ্ট কৰিলে গুৱাহাটী ডিব্ৰুগড়তো কৰিলে তো তথাপিও পঢ়াবলৈ জিঅ'গ্ৰাফীয়ে নপঢ়ায় হিষ্ট্ৰীয়ে নপঢ়ায় স্বদেশ অধ্যয়নৰ আমাক নাই আমি মাষ্টৰ নহয় দিছ ইজ আৱাৰ নেশ্যনেলিটি দ'জ বুৰঞ্জী আৰু ভূগোলৰ শিক্ষক সেইসকলক মই ক্ষমা খুজি কৈছোঁ কথাটো অকণমান ভাবি চাওক বুৰঞ্জী আৰু ভূগোল স্বদেশ অধ্যয়ন আপুনি যিখিনি কথা কৈছে একেবাৰে বাস্তৱ একেবাৰে বাস্তৱ ফ্ৰম দি কোৰ অফ মাই হাৰ্ট কৈছোঁ আই লাভ মাই নেশ্যন এই মোৰ নিজৰ ভাষা আৰু ধৰ্ম বাদ দি মোৰ কিন্তু আজিৰ তাৰিখত এই যে অধিক আপুনি এটা যিটো নিজৰ ভাষাৰ প্ৰতি নিজৰ জাতিটোৰ প্ৰতি যিটো আৱেগ আপোনাৰ অন্তৰত আছে যিটো মই কৈছোঁ যে এটা শব্দ প্ৰয়োগ কৰিছে অসমীয়াত্ব যিটো লৈ আপুনি যথেষ্ট সৰব হৈছে এই বিষয়টোৱে ক'ৰবাত নহয় ক'ৰবাত আপোনাক আহুকালত পেলাইছে নেকি বিপদত পেলাইছে নেকি বিপদত পেলালেও মোৰ একো অসুবিধা নহয় হয়তো এইটো এই কাৰণেও যাব পাৰে 22 মাহটো কিজানি এইটো কাৰণে গ'ল বেছি অসমীয়া হ'লোঁ মই হ'ব পাৰে নহ'ল বুলি মই এইটো এটা কাৰক হ'ব পাৰে কাৰক মই সেইটো কথা কোৱা নাই বা মই ইমান বেছি কাৰণ আপুনি বৰাকৰ কথা যেতিয়াই ক'লে হয় আপোনাৰ বিৰুদ্ধে কেৱল বিৰোধী পক্ষৰ নেতাই সৰব হোৱা নাই আপোনাৰ বিপক্ষে শাসকীয় পক্ষৰ নেতাও সৰব হৈছে মই বেগিং এপলজি টু ফৰ্মাৰ চিফ মিনিষ্টাৰ মই তেওঁক সন্মান কৰোঁ তেওঁ মোক ভাল পায় মোক বুজে মোক জানে তেওঁ মোলৈ নিজে ফোন কৰি কৈছে যে বৰাকৰ এইটো বহুত ফ্লেয়াৰিং হৈছে ইয়াত যদি আছাম ভেলীত এইটো কিবা এটা হৈ যায় বৰ ডাঙৰ কথা হ'ব আপুনি এইটো ইজ কৰি দিয়ক কিবা এটা বুদ্ধি কৰি মই কৈছে আপুনি 1 ছেকেণ্ডো হেৰি কৰিব নালাগে মই জানো কেনেকৈ ইজ কৰিব লাগে মই 19 তাৰিখৰ পৰীক্ষাটো উঠাই দিলোঁ 5 জুনলৈ লৈ গ'লোঁ সেইটো পৰৱৰ্তী সময়ত সেইটো হৈ যোৱাৰ লগে লগে বৰাক ঠাণ্ডা হ'ল এইবোৰ এটা ইম'চনেল চাৰ্চাৰ্জহে বাকী ইয়াতকৈ ভয়ানক বিপদৰ মাজত আমি আছোঁ বিপদৰ মাজত আছোঁ নাথাকে অসমীয়া ভাষা ক'লোঁ মই আপোনালোকক প্ৰটেকশ্যন যদি ল'ব নোৱাৰে একদম স্পষ্ট ক্লজ 6ত লেংগুৱেজ কালচাৰ পলিটিকেল ছেফগাৰ্ড দিব কেলৈ ল'ব পৰা নাই কিয় বুজাব পৰা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি আকৌ নতুনকৈ আমি গোটেই আমি দফাৰ পিছত দফা অন্তৰ্ভুক্ত কৰি বিষয়ৰ পিছত বিষয় অন্তৰ্ভুক্ত কৰি জটিল আমি নিশ্চয় কৰি পেলাইছোঁ কাৰণ আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই কথাবোৰ আৱেগেৰে নহয় এইবোৰ কথা নিশ্চয় আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে হ'ব যদিও বা সেই সময়ত নিৰ্বাচন কেন্দ্ৰিক কথাত কি কৈছিল গৃহমন্ত্ৰীয়ে সেইটো ডাঙৰ কথা নহয় খোলাখুলিকৈ কৈছোঁ কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে বাস্তৱটো উপলব্ধি কৰিছে বাস্তৱ কথাখিনি তেখেতে আজিৰ তাৰিখত কৈছে ইয়াৰ পূৰ্বেও আমি দেখিছোঁ যে এই কথাটোত বেছি কোনো ধৰণৰ হুৰাহুৰি কৰা নাই এই লগে লগেই হ'ব লাগে ইমিডিয়েটলি হ'ব লাগে এই কথাখিনি নাই কিন্তু কথাটো হৈছে যে সুদীৰ্ঘ এটা পৰিক্ৰমা কথাখিনি হোৱা নাই এইখিনি আমাক বিপদত পেলাইছে বিপদৰ দিশে লৈ গৈছে মই এতিয়া ভাবিছোঁ যে প্ৰেজেণ্ট চিফ মিনিষ্টাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলি মানে যত্ন কৰি আছিলে হ'ল মুখ্যমন্ত্ৰী আই হেভ ফেইথ অন হিম এণ্ড কনফিডেঞ্চ অন হিম তেওঁ এইকেইটা কৰিব পাৰিব প্ৰটেকশ্যন ল'ব পাৰিব তেওঁ প্ৰটেকশ্যন ল'ব পাৰিব পলিটিকেল কালচাৰেল লেংগুৱেজ প্ৰটেকশ্যন তেওঁ ইচ্ছা কৰিলে মই ভাবিছোঁ পাৰিব যিহেতু তেওঁক এতিয়া মানে চেলেঞ্জ কৰা কোনো মানুহৰ আছাম কেবিনেটত নাই তেওঁ যিটো কয় সেইটোকে মানি চলিব আৰু সেইটো পৰ্যায়লৈ তেওঁ নিজকে উন্নীত কৰি লৈছে মোৰ হাম্বল ৰিকুৱেষ্ট টু প্ৰেজেণ্ট চিফ মিনিষ্টাৰ আপুনি জাতিটো ৰক্ষা কৰি যাওক নাম থাকিব পাৰিব তেওঁ সেইটো আৰু এই পলিটিকেল উইলটো নাথাকিলে টিক টাক কৰি মই লিডাৰশ্বিপত থাকিম
এইটোৰ যোগেদি মই আকৌ পাৱাৰলৈ যাম 855 জন শ্বহীদ কৰি 10 বছৰ পাৱাৰত গ'লোঁ আকৌ তেনেকুৱা এটা পৰ্যায় আৰম্ভ হৈছে হেৰো ইয়াত ইকনমিকেলি হেৰি কৰিব লাগিব যাৰ ষ্টেটখন ইকনমিকেলি কাৰ ওচৰত ৰেল লাইন আৰু নেশ্যনেল হাইৱে হোৱাৰ আগতে ক'ৰ পৰা আহিছিলে বস্তু একমাত্ৰ নিমখৰ বাহিৰে একো বস্তু ইয়াত নাই নিমখ আমি কলৰ ধমনাৰে খাৰ বনাইছিলোঁ হয়নে সেইটো জাতি আজি আলু দাইল পিঁয়াজ মাছ মাংস কণী চব বাহিৰৰ পৰা আহে আমি একদম আৰামত বহি আছোঁ ভেনিজুৱেলা হ'বলৈ বেছি দিন নাই অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষ হ'বলৈ নাই ভেনিজুৱেলাত 1945 আগলৈকে আটাইবোৰ ফ্ৰী আছিলে মেডিকেল শিক্ষা সিটো তেলৰ বাহাদুৰি তেলৰ দাম কমি গ'ল এতিয়া এসাঁজ ভাতৰ দাম ইণ্ডিয়ান ভেলুত more than 50,000 দিছ ইজ ভেনিজুৱেলা এই কথাবোৰ আমাৰ পলিটিকেল মানুহবোৰে জানে নে নাজানে যদি নাজানে সেইবোৰ জানিবলৈ যত্ন কৰিব লাগে যিসকলে জানে শিকাব লাগে মুখ্যমন্ত্ৰীয়ে কথাবোৰ জানে বুলি ভাবিছোঁ তেওঁ নিজৰ কেবিনেটক এইবোৰ কৰাব লাগে কাম কৰাবলৈ বাধ্য কৰাব লাগে কৰি দিব লাগে নিজৰ সমষ্টি ছেল্ফ ছাফিচিয়েণ্ট কৰা আপোনাৰ এটা দীৰ্ঘদিনীয়া আপোনাৰ অভিজ্ঞতা আপুনি এগৰাকী শিক্ষক হিচাপেও এগৰাকী আপুনি অধ্যাপক হিচাপেও আপুনি কাৰ্যনিৰ্বাহ কৰিছে তাৰপিছত আপুনি স্বেচ্ছাই অৱসৰ লৈছে 2005 চনত তাৰ পৰৱৰ্তী সময়ত আপুনি স্বনিয়োজনত আত্মনিয়োগ কৰিছে মই নিজে কম্পজিট ফাৰ্মিং কৰি ধাৰ মাৰি আহিছোঁ নিজে গাহৰিৰ গঁৰালত পানী মাৰোঁতে গাহৰিৰ গুণ বেছি পাই মই ক'লোঁ যে গাহৰিৰ গুণ পাবলৈ মই ডক্টৰেট নেকি মই গুৱাহাটীলৈ যাম উইদাউট মই গুচি আহিছোঁ ইয়াতে ব্ৰহ্মপুত্ৰ লজ বুলি লজ এটা আছে 400 টকাত পাই থাকিবলৈ এদিন থাকি মানে বহুত দিন আছোঁতো তো এদিন দেখিলোঁ যে বিল কিমান হৈছে তলত বহি আছে ক'লে বোলে ছাৰ 12,000 কিমান হোৱা মই দেখোন 12,000 ভাড়া ঘৰ এটা ল'ব পাৰোঁ সেইদিনাখন দেওবাৰ যিটো ঘৰত মই এতিয়া আছোঁ সেই ঘৰটো এডভাৰ্টাইজ আহিছিলে মই গৈ ল'লোগৈ ঘৰটো 25,000 টকা সেইদিনাই এডভান্স দিলোঁ এতিয়া সেই ঘৰটোত মই 12 বছৰ আছোঁ এতিয়ালৈকে মই ঘৰটো ল'ব পৰা নাই মানে সিও নিবিকে মই ভাবিছোঁ 12,000 এতিয়াহে 12,000 তেতিয়া 8,000 12,000 একো প্ৰব্লেম নাই আৰু থাকিবৰ কাৰণে 12,000 থাকিবলৈ পাই যাম মোৰ কিন্তু দিগদাৰ আছে কেলৈ মই ঘৰটো কিনিব লাগে মোৰ ধাৰণা বুজি পাইছে তো আহি তাৰপিছত মই প্ৰথমে হেণ্ডলুম আৰম্ভ কৰিলোঁ নেশ্যনেল টেক্সটাইলছৰ পৰা 15 কোটি টকা গ্ৰাণ্ট এটা আনিলোঁ 7টা চেণ্টাৰ কৰিছোঁ হেণ্ডলুমৰ মই এই পেণ্ডামিকৰ কাৰণে 2 বছৰ প্ৰায় বন্ধ আছে এই ঘৰ দুৱাৰবোৰ অলপ লেতেৰা পেতেৰা হৈ গৈছে কিন্তু হ'ব ভাল আকৌ টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ যোগেদি আনিছিলোঁ এতিয়াও গোটেই প্ৰজেক্টটো কমপ্লিট হোৱা নাই তো আল্টিমেটলি সেই সময়ত মোৰ আইডিয়াটো কি আছে যে যেনে তেনে আমাৰ নতুন প্ৰজন্মটোক ছেল্ফ ছাফিচিয়েণ্ট কৰিব আপুনি যিহেতু 27টা পাঠ্যক্ৰম আপুনি আৰম্ভ কৰিছে এতিয়া এইখিনি কাৰ্যকৰী হৈছে নহয় এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিকগনিশ্যনৰ সময়ত মই এৰি আহিছোঁ ৰিকগনিশ্যন দিব আৰু এনেকুৱা সময়ত এৰি আহিছোঁ দিব আপুনি আশাবাদী দিব আৰু যদি দিয়ে আপুনি এই পৰ্যায়লৈ এৰি আহিছে যিটো আপোনাৰ সপোন হয় যে উচ্চতৰ মাধ্যমিক বাহিৰৰ ঠাইত উচ্চতৰ হাই ক্লাছ আৰু তেওঁলোকে বহুতেই নপঢ়ে কম পঢ়ে কিন্তু যাৰ পঢ়িবলৈ মন আছে তেওঁলোকে পঢ়িব সেইটো এটা বেলেগ কথা কিন্তু আপুনি সেই তেওঁলোকক নিজে তেওঁলোক নিৰ্ভৰশীল হ'ব পৰাকৈ আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ আপুনি এই পাঠ্যক্ৰমৰ ব্যৱস্থাটো কৰি আহিছে আপুনি অসমীয়া আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে উচ্চতৰ মাধ্যমিকত তেওঁলোকে বিহুৰ প্ৰকৃত আভাসটো পাব পাৰে শুদ্ধ ৰূপত বিহুৰ বিশ্লেষণ যাতে কৰিব পাৰে বিহু মানে যে আপুনি কোৱাৰ দৰে গীটাৰ বা আপুনি ক'লে বেঞ্জো নহ'ব এইবিলাক নহয় ঢোল তাল হুতুলি পেঁপা গগনা এই কেনেধৰণৰ এটা আমাৰ বাদ্য আমাৰ আছে বাদ্যযন্ত্ৰসমূহ আছে আৰু এইসমূহ কেনেধৰণে সংগত কৰে আমাৰ বিহুৱাসকলে বা গোটেই বিহুৰ আমি ভাবিছোঁ যে আপুনি গোটেই মূল চেনেল কৰি আহিছোঁ কেনেকৈ পৰীক্ষা হ'ব প্ৰেক্টিকেল কেনেকৈ হ'ব আৰু কোনোবাই কৈছিলে যে কোনে পঢ়াব ছাবজেক্টটো মই ক'লোঁ যে অসমীয়া টিচাৰে পঢ়াব কোনো টিচাৰ নাই আৰু পঢ়াব নালাগে নিজে পঢ়িব 70 মাৰ্কছ প্ৰেক্টিকেল প্ৰত্যেক গাঁৱে গাঁৱে ঢোলৰ চাপৰ বেলেগ কিন্তু কমন চাপৰ এটা থাকিব কমন পেপাৰ এটা থাকিব কমন বাঁহীৰ এটা থাকিব এনেই কথাটো কৈছোঁ কমন এটা থাকিব বাকীবোৰ তেওঁলোকৰ কেপাচিটিত দেখাব পাব নম্বৰ পাব সেইটোৱে মেইন কথা মানে অসমীয়াত্বটোক জগাই তোলাৰ এটা প্ৰয়াস মই যোৱা বছৰ লণ্ডন গৈছোঁ আমি 2টা নে 3টা জিনা আছিলে মোৰ লগত আমি বিহু মাৰিলোঁ গোটেইগাল নাছিলে ব্ৰিটিছ মানুহ আমাৰ অসমীয়া মানুহ বেছি কিন্তু চবেই নাচিবলগীয়া হ'ল কেলে বক্তৃতা দিব মোক একদম কৈছে আপুনি মুঠেই 3-4 মিনিট ক'ব দেই বেছি নক'ব মই বক্তৃতা আৰম্ভ কৰিলোঁ 17 মিনিট
চবে চাই আছে মই দেখিছোঁ চবে যেতিয়া শুনিছে মই কেলে নকওঁ ক'লো বক্তৃতা মানুহজনে আহি কৈছে আমি আচৰিত হ'লোঁ যে আপুনি কথাৰে মানুহ হেৰি কৰিছে এতিয়া কথা হ'ল যে আপুনি যিখিনি কথা কৈছে আজিৰ প্ৰজন্মই আজি ইয়াত আমাৰ সদাশয় বহু দৰ্শকে আমাৰ চাই আছে পোনপটীয়াকৈ চাই আছে আৰু ছাত্ৰ ছাত্ৰীও যিহেতু আজিৰ তাৰিখত তেওঁলোকে ভাবিছে যে এই পৰীক্ষা পদ্ধতিটোত ক'ৰবাত নহয় ক'ৰবাত যদি তেওঁলোকৰ মন মগজুটো যদি এনেধৰণৰ চিন্তা আছে তেওঁলোকে এই টপাৰ হোৱাৰ চিন্তাতকৈ তেওঁলোকে মানুহ হোৱাৰ চিন্তা আৰু গুণগতভাৱে অধিক তেওঁলোকে যাতে হয় তেওঁলোক মানুহ হ'ব লাগে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি স্কুল নেদেখাকে পৃথিৱী বিখ্যাত হৈছে যিমান ভাল আৱিষ্কাৰ হৈছে সৰহসংখ্যক ড্ৰপাৰ এই কথাবোৰ তেওঁলোকে জনা উচিত ৰবীন্দ্ৰনাথে কেতিয়াবা গৈছিল নেকি স্কুললৈ এই যিজনে এইটো হেৰি উলিয়ালে কিন্তু আমি ওলোটাকৈ কথাবোৰ ভাবিব একাংশ হয় মই সেইকাৰণে কৈছোঁ যে পঢ়ক ভালকৈ পঢ়ক গুণগত শিক্ষা লওক আপোনালোকৰ কাৰণে এইখিনি সুবিধা আছে তেওঁলোকৰ দিনত বহুতৰ দিনত সেই সুবিধা নাছিল আৰু আজিৰ তাৰিখত কথা হ'ল যে আমি কৈছোঁ যে টপাৰৰ দৌৰত আমি সোমাই থাকি লাভ নাই কাৰণ ইয়াত যথেষ্টখিনি অংক ইয়াত নিহিত হৈ আছে সকলোৰে কথা কোৱা নাই তেখেতে আজি উল্লেখ কৰিছে আৰু আপুনি স্বদেশ অধ্যয়নৰ যিটো কথা কৈছে আৰু আমি আহ্বান জনাম আজিৰ এই মঞ্চৰ পৰাই আমাৰ সন্মানীয় শিক্ষাগুৰুসকলক যে আপোনালোকে যিসকল বুৰঞ্জী ভূগোলৰ আপোনালোকে যিসকল শিক্ষক আছে তেওঁলোকে যাতে তেখেতে যিটো এটা মই অভিযোগ বুলিয়ে কৈছোঁ তেখেতৰ ফালৰ পৰা যিহেতু প্ৰসংগটো আহিছে এই অভিযোগটো যাতে আমি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ নাপাওঁ আপোনালোকে সকলোকে নিজৰ মাতৃভূমিখন কেনেধৰণৰ ইয়াৰ কোনখন জিলা কাৰ লগত সংলগ্ন হৈ আছে এই জিলাখনৰ ইতিহাস কি এই ভূখণ্ড ক'ত আজি চাৰিসীমা নাজানে আজি বহু লোকে আমাৰ চাৰিসীমা নাজানে চাৰিসীমা নজনাৰ কাৰণে কোনোবাই যদি নাগালেণ্ড বুলি কৈ দিছে অসমৰ মাটিখিনিক নাগালেণ্ড মই নিজেই এবাৰ আচৰিত হৈছিলোঁ যেতিয়া মই সিদিনা আমি এই বিষয়টোৰ ওপৰত কথা পাতিছিলোঁ আজি বহু বছৰ হ'ল যেতিয়া নাগালেণ্ডলৈ মৰিয়নি হৈ মককচাং জিলালৈ গৈ আছোঁ সোনিয়া গান্ধী এটা অনুষ্ঠান আছিল সেইটো আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব লাগে আমি তেতিয়া এটা বেলেগ মাধ্যমত থাকোঁতে গৈছিলোঁ যাওঁতে প্ৰায় 20-22 কিলোমিটাৰ সীমাৰ পৰা আমি এখন গেট পাইছোঁ প্ৰথমে সোমাই মৰিয়নিৰ পৰা সোমাই 1 কিলোমিটাৰ দূৰতে আমি এখন গেট পাইছোঁ তাত নগা আৰক্ষী আছে আমাৰ নথিপত্ৰ পৰীক্ষা কৰি পঞ্জীয়ন কৰিলে ক'লৈ যাব সুধিলে আমি গুচি গ'লোঁ স্বাভাৱিকতে তাৰ পিছত যিমান গাঁও পাই গৈ আছোঁ নাগালেণ্ডৰ গাঁও নগা মানুহ আমি ভাবি আছোঁ গৈ আছোঁ প্ৰায় 22 কিলোমিটাৰ নিলগত গৈ পালোঁ চুন্থিয়া নামৰ এখন ঠাই আৰু য'ত আমি দেখিলোঁ সিদিনা মই কৈছোঁ সেইটো হ'ল অসম আৰক্ষীৰ এটা বিঅপি সকলো অসম আৰক্ষীৰ বিঅপিটো ইয়াত কিয় বোলে আচল সীমা এইটোহে তাৰমানে এই 22 কিলোমিটাৰ ল'লে কোনে নগায় আমিয়ে নাজানো গতিকে আমি নজনাৰ বহুকেইটা কাৰণ আছে আমাৰ চাৰিসীমা আমি নাজানো আমাৰ কিমান বৰ্গ কিলোমিটাৰ এলেকা আমাৰ আমি সমৃদ্ধ হৈ আছোঁ সেইখিনি আমি নাজানো আমাৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে কোনখন নৈ কোনফালে বৈ গৈছে সেই কথা আমি নাজানো আমাৰ সংস্কৃতি আমি নজনা হৈছোঁ আমি পৰিহাৰ কৰিছোঁ গতিকে এই আৰু এটা সাংঘাতিক কথা কৈছোঁ হয় এই আগৰ গভৰ্ণমেণ্ট এই PMGSY ৰাস্তা বনাবতো তাত আৰ্থৱৰ্কত 20% আছিলে এক্সপাৰ্টজন দিল্লীৰ এক্সপাৰ্টজন ৰাজস্থানী মানুহ ৰাজস্থানতো আৰ্থৱৰ্ক কৰিব দৰকাৰ নাই ইউপিত দৰকাৰ নাই বিন্ধ্য পৰ্বত দৰকাৰ নাই ইয়াত যে গোটেইবোৰ গৌবাতি লাগে সেইটো নাজানি কাটি দিলে 20% কোনো কণ্ট্ৰেক্টৰে টেণ্ডাৰ দিবলৈ নগ'ল আমাৰ ইঞ্জিনিয়াৰবোৰৰ ভূগোলৰ জ্ঞান নথকাৰ কাৰণে তেওঁক এচাৰ্ট কৰিব নোৱাৰিলে ন ইয়াত আৰ্থৱৰ্ক লাগিবই নোৱাৰিলে এইটো ভূগোলৰ জ্ঞানৰ অভাৱৰ কাৰণে হ'ল সেইটো চাওক ক'ৰ পৰা ক'ত কথাখিনি বেলেগ একচেপ্ট হৈ গ'লতো বেলেগ ঠাইত লাগে এতিয়া পৰৱৰ্তী আপোনাৰ পৰিকল্পনা কি হ'ব খুব চমুকৈ মোৰ হাতত সময় কম ইয়াৰ পিছত আপুনি পৰৱৰ্তী পৰিকল্পনা মই খুব বেছি ছ'চাইটিৰ কাৰণে কাম কৰিম আৰু মোৰ এতিয়া 72 বছৰ মই আৰু 18 বছৰ কাম কৰিম ভাইৰাছে যদি নেমাৰে গুলি যদি নাখাওঁ এক্সিডেণ্ট হৈ যদি নমৰোঁ আই উইল কিপ মাই হেল্থ মই 90 বছৰ কাম কৰিম আপোনাৰ 72 বছৰ হ'ল বুলি কোনেও নকয় আপোনাৰ সেই সতেজতা আপোনাৰ থাকক সদায় আপুনি বুজিছোঁ আৰু নিৰোগী হৈ থাকক আৰু মই মোৰ যিখিনি কাম এতিয়া কৰিম সেইখিনি ডেফিনেটলি ছ'চাইটি আৰু ইউথ নতুন প্ৰজন্মৰ ভিত্তিত মই কৰিম গভৰ্ণমেণ্টে মোক যদি কিবা কামত লগায় সেইটো বেলেগ কথা নলগালেও এই 20 বছৰ মই কাম কৰি দেখাম যে এনেকৈহে মানুহ মানে নিজৰ কথা ভাবিব লাগে আপুনি আজি যিখিনি অভিযোগ বুলিয়ে কৈছোঁ যিখিনি কথা আজি আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ক'লে এই কথাখিনিয়ে বহুতক আমি ভাবোঁ যে ফুলে বিন্ধিব কিছুমান কথাই সেই কথাখিনি হ'ল এনেধৰণৰ যে শিক্ষা ব্যৱস্থাটোত যিটো টপাৰৰ যিটো দৌৰ তাৰ লগতে আমি যিটো এটা প্ৰক্ৰিয়াৰ মাজলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছোঁ অভিভাৱকসকল যি দৌৰত চামিল হৈছে জুনিয়ৰ কলেজ একাংশৰ বিৰুদ্ধে যিসমূহ অভিযোগ সন্দেহ আজি উত্থাপিত হৈছে বা অৱতাৰণা হৈছে এই বিষয়খিনি লাঘৱ কৰাৰ দায়িত্ব কিন্তু আমি ভাবোঁ যে অনাগত সময়ত আমি গোহাঁই বৰুৱা ডাঙৰীয়া সেইখিনি ল'ব
আৰু বৰগোহাঁই ডাঙৰীয়া এইখিনি দায়িত্ব এৰি গৈছে, তেখেতৰ হাতত ন্যস্ত আছে। আমি ভাবোঁ অনাগত সময়ত এইখিনি সুচাৰুৰূপে পালন হ'ব আৰু যি ধৰণৰ অনিয়মৰ মাজেৰে এইবোৰ ঘটনা সংঘটিত হৈ আছে সেইখিনি সকলো সমলঞ্চে যাতে শেষ হয়। শিক্ষামন্ত্ৰীও বিষয়খিনি তেওঁলোকে নিজৰ স্তৰত তেওঁলোকে গুৰুত্ব দিব বুলি আমি ভাবোঁ আৰু একে সময়তে যিহেতু শিক্ষা সংসদে বিষয়খিনি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, গতিকে সেই দিশতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিব বুলি আমি ভাবিছোঁ। যি কি নহওক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি আপুনি সময় উলিয়াই আমাৰ মাজলৈ আহিলে, বহুত বহুত ধন্যবাদ। আৰু যিখিনি কথা পূৰ্বে কোৱা নাছিল আজি আপুনি উল্লেখ কৰিলে, আৰু ইয়াৰ লগে লগে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।